কাৰ ছত্ৰছায়াত আমগুৰিত অবৈধভাৱে নিৰ্মাণ কৰিছে ইটা চৰকাৰক বুঢ়া আঙুলি দেখুৱাই কৰ ফাঁকি দি অতদিনে ইটা নিৰ্মাণ কৰি থকা নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটা ভাটাৰ বিৰুদ্ধে সৰব কৃষক মুক্তি কেৱল সিমানেই নহয় বৰ্তমানো নৱীকৰণ হোৱা নাই ইটা ভাটাটো তাৰোপৰি উক্ত কৃষিভূমিৰ ওপৰত ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিছে নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটা ভাটাটো চৰকাৰক কৰ ফাঁকি দি ইটা নিৰ্মাণ কৰি থকা নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটা ভাটাৰ বিৰুদ্ধে সৰব হৈছে কৃষক মুক্তি শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত জালুকগাঁৱত অৱস্থিত নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ভাটাটো সম্পূৰ্ণ অবৈধভাৱে বহুৱাই ইটা নিৰ্মাণ কৰি থকাৰ অভিযোগ কৃষক মুক্তিৰ যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই সংবাদযোগে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনাইছে যে ইটা ভাটাটো বৰ্তমানেও নৱীকৰণ হোৱা নাই তাৰোপৰি উক্ত কৃষিভূমিৰ ওপৰত ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিছে এতিয়া প্ৰশ্ন হয় ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি যোৱা সময়ছোৱাত কিদৰে অনুজ্ঞাপত্ৰ পালে আৰু কেনেকৈ খেতিভূমিসমূহ নিক্ষেপ কৰি প্ৰদূষণ নিয়ন্ত্ৰণ নকৰাকৈ কেনেদৰে ইটা নিৰ্মাণ কৰি আছে সেই বিষয়টো এটা ভয়ানক বিষয় হৈ পৰিছে গতিকে অবৈধভাৱে ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি অনুজ্ঞাপত্ৰ উলিওৱা আৰু নৱীকৰণ নোহোৱাকৈ কৃষিভূমিসমূহ নষ্ট কৰা আমগুৰি জালুকগাঁৱত অৱস্থিত নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী বন্ধ কৰাৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লগতে অবৈধ ইটা ভাটাৰ গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰাৰো দাবী জনাইছে অবৈধ ইটা ভাটাটোৰ সন্দৰ্ভত যোৱা 4 ফেব্ৰুৱাৰীত আমগুৰি ৰাজহ চক্ৰ বিষয়াক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ কৰা নাই আগন্তুক সময়ত অবৈধ ইটা ভাটাটো বন্ধ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাজ্যৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ইতিমধ্যে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে যে আমগুৰিত অবৈধভাৱে ইটা ভাটাৰ গৰাকীয়ে ইটা নিৰ্মাণ কৰি আছে চৰকাৰক তেওঁলোকে কৰ ফাঁকি দি আছে তেওঁলোকে চৰকাৰক ঠগি আছে পঞ্জীয়ন নকৰাকৈ তেওঁলোকে ইটা নিৰ্মাণ কৰি আছে এই গোটেইবিলাক পোহৰলৈ আহিছে যিহেতু আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি জালুকগাঁৱত অৱস্থিত নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ যিটো ইটা ভাটা আছে এই ইটা ভাটাটোৰ গৰাকীয়ে তেওঁ অবৈধভাৱে কোনো পঞ্জীয়ন নকৰাকৈ নৱীকৰণ নকৰাকৈ তেওঁলোকে ইটা নিৰ্মাণ কৰি থকা দেখিবলৈ পাইছোঁ যিহেতু বৰ্তমান সময়ত 114 নং পটা 419 নং ডাং আৰু 208 নং পটা 420 নম্বৰ পটাত বৰ্তমান ইটা ভাটাটো বহুৱাই তেওঁলোকে ইটা নিৰ্মাণ কৰি আছে কিন্তু পঞ্জীয়নত দেখাইছে যে তেওঁলোকে 316 নং পটাৰ 1576 ডাক 1580 ডাক 416 ডাক আৰু 422 নম্বৰ ডাক তেওঁলোকে দেখুৱাই তেওঁলোকে পঞ্জীয়ন কৰাইছিলে আচলতে এনেকৈ ভুৱাকৈ তেওঁলোকে কোনে চক্ৰ বিষয়ৰ কাৰ্যালয়ে কেনেকৈ তেওঁলোকক পঞ্জীয়ন কৰিবৰ বাবে নিৰ্দেশ দিলে ভুৱা তেওঁলোকে ডাক নম্বৰ ব্যৱহাৰ কৰি আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমান সময়লৈকে ইটা ভাটাটো নৱীকৰণ হোৱা নাই তেনেস্থলত চৰকাৰক ৰাজহ ফাঁকি দি তেওঁলোকে কেনেকৈ এই নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটা ভাটাটো তেওঁলোকে ইটা তৈয়াৰ কৰি আছে আমি ইতিমধ্যে আমি জানিবলৈ পাইছোঁ যে বৰ্তমানৰ চৰকাৰৰ কোনোবা নেতৃত্বত তেওঁলোকে বলিয়ান হৈ পেলাই কাৰো চৰকাৰলৈ কেৰেপ নকৰি ৰাজহ ফাঁকি দি পেলাই অবৈধভাৱে তেওঁলোকে ইটা নিৰ্মাণ কৰি আছে বুলি আমি জানিব পাইছোঁ যিহেতু আমি আমগুৰি ৰাজহ চক্ৰ বিষয়া মহোদয়ক ইতিমধ্যে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু আজি 7 দিন পাৰ হৈ গ'ল 7 দিন পাৰ হোৱাৰ পিছতো যি অবৈধভাৱে ইটা নিৰ্মাণ কৰি আছে এই নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটা ভাটাটো আচলতে এই মুহূৰ্তলৈকে বন্ধ কৰিব পৰা নাই আৰু দাস উপাধিৰ যি গৰাকী আছে গৰাকীক এই মুহূৰ্তলৈকে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই লগতে কিন্তু দেখিবলৈ পোৱা গৈছে যে আমগুৰি বহু ইটা ভাটা আমগুৰি স্থিত যিকেইটা ইটা ভাটা আছে বহুকেইটা ইটা ভাটা ইতিমধ্যে চৰকাৰী ভূমি বেদখল কৰি তেওঁলোকে ইটা নিৰ্মাণ কৰি আছে লগতে তেওঁলোকে যিহেতু চৰকাৰী ভূমিৰ লগতে তেওঁলোকে কৃষিভূমিসমূহ ধ্বংস কৰি পেলোৱা দেখা গৈছে গতিকে অনাগত দিনত আমি এই আমগুৰিৰ যিকেইটা ইটা ভাটা অবৈধভাৱে বহুৱাই থৈছে ইটা ভাটাৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম বৰ্তমান সময়ত যি নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ এই জালুকগাঁৱত আছে ইটা ভাটাটো আছে যিহেতু নৱীকৰণ হোৱা নাই পঞ্জীয়ন হোৱা নাই দ্বিতীয়তে তেওঁলোকে ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰিছে এই ইটা ভাটাটো অতি সোনকালে বন্ধ কৰিবলৈ দাবী জনাইছোঁ দাস উপাধিক গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ অন্যথা কিন্তু পৰৱৰ্তী সময়ত আমি জিলা উপায়ুক্তৰ বিষয়ে আৰু এই যি প্ৰদূষণ নিয়ন্ত্ৰণে কেনেকৈ তেওঁলোকক কাগজ পত্ৰ অকে কৰি দিলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কোন জড়িত হৈ আছে এই বিষয়ত সকলো তদন্ত হ'ব লাগিব আৰু দোষী বিষয়াক শাস্তি দিব লাগিব অন্যথা আমি প্ৰদূষণ নিয়ন্ত্ৰণ আৰু শিৱসাগৰ জিলা উপায়ুক্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম এতিয়া চৰকাৰক কৰ ফাঁকি দি ইটা নিৰ্মাণ কৰি থকা নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটা ভাটাৰ বিৰুদ্ধে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও